বিদ্যুতের কথা আর কী কম, বিদ্যুতের কথা করলে আমার বিভাগীয় কর্তৃপক্ষ কোনো কাম নকরে। বর্তমান যেটা ভোল্টেজ দিছে, ভোল্টেজ মানে আমার ফ্যানই নকরে। রাতে তো লাইন আছে কিন্তু বাল্বও নজ্বলে, এনেকুৱা অৱস্থা আছে। বর্তমান তো আপনি চালেই ফ্যানও নকরে, সুইচ তো গোটেইখিনি দিয়া আছে, পাইছেন আপনি ফ্যান ঘূৰাবা, এনেকুৱা অৱস্থা। গতিকে আমি এটাই অনুৰোধ কৰোঁ বিভাগীয় কৰ্তৃপক্ষৰ কাছে, আমার ভোল্টেজটা যেন বঢ়াই দিয়ে, লাইনটা যেন 24 ঘণ্টাই দি দিয়ে, এইখিনি আমার অনুৰোধ। ভোল্টেজ কম হোৱাৰ কাৰণটো আমি এতিয়া গম নাপাওঁ। তাতে ফোন মাৰিলে সিহঁতে কয় যে আমি কি কৰিম, আমাৰ ইয়াতে লাইনত সেনেকুৱা চিষ্টেম নাই, আমি কি কৰিম, এনেকুৱাই চলিব লাগে। কি বিচাৰে এতিয়া আমি বিচাৰোঁ যে সিহঁতে যেন অতি শীঘ্ৰেই লাইনটোৰ সমাধান কৰি দিয়ে আৰু ভোল্টেজটা যেন বঢ়াই দিয়ে। সিহঁতৰতো মুখত আপোনাৰ প্ৰতিশ্ৰুতি, কামত নহয়। আজি চাওক, খালি সিহঁতে অৰুণোদয় দিব, নানান নমুনা স্কিম বনাই দিব মুখতে, কিন্তু কামত কোনো স্কিমৰ কোনো কামত নাই, লাইনৰ কোনো কামত নাই। 24 ঘণ্টা সিহঁতে বিদ্যুৎ দিব, 24 ঘণ্টা কোনো খবৰেই নাই। এই লাইন নচলে, তাৰমানে কালি ৰাতিৰ পৰাই লাইন নাই। আমাৰ গৰমত বহুত অসহ্য। তাৰমানে লাইন আহে নাই। কালি ৰাতি মোটামুটি 2 মিনিটমান আহিছিল, আহি গুচি গৈছে হাফ লাইন। কিন্তু এতিয়ালৈকে লাইনৰ আমি খবৰ নাই। এতিয়া বেলা 11:30 বাজি গৈছে। কি বিচাৰে? আমি লাইন বিচাৰোঁ। লাইনৱালাক মই কৈ আছোঁ যাতে আমাৰ ইয়াতে ভালদৰে আমি লাইন ছাৰ্ভিচ পাওঁ, চৰকাৰৰ কাছে আবেদন জনাই আছোঁ। দিনটোত কেই ঘণ্টা লাইন থাকে? এই দিনটোত লাইন নাথাকে, আমাৰ মোবাইল ছুইচ অফ থাকে, কেনেকৈ আমি লাইন পাওঁ? এনেকৈ লাইন ইয়াতে বিল ঠিকমতে আহে না? বিল পুৰা বেছি আহি আছে। বিলটো আমাৰ ধৰক মোটামুটি এনেকৈ আহি আছে, 2700 টকা মোৰ বিল আহিছে। মোৰ ঘৰত 3টা ফেন চলে আৰু 3-4টা বাল্ব চলে। তাৰমানে লাইন নাথাকে কিন্তু বিল ঠিক? বিল আহে। কি নাম ঠাইখিনি? জায়গাটোৰ নাম হ'ল বট্টাৰী। বিদ্যুতের কথা আর কী কম, বিদ্যুতের কথা করলে আমার বিভাগীয় কর্তৃপক্ষ কোনো কাম নকরে। বর্তমান যেটা ভোল্টেজ দিছে, ভোল্টেজ মানে আমার ফ্যানই নকরে। রাতে তো লাইন আছে কিন্তু বাল্বও নজ্বলে, এনেকুৱা অৱস্থা আছে। বর্তমান তো আপনি চালেই ফ্যানও নকরে, সুইচ তো গোটেইখিনি দিয়া আছে, পাইছেন আপনি ফ্যান ঘূৰাবা, এনেকুৱা অৱস্থা। গতিকে আমি এটাই অনুৰোধ কৰোঁ বিভাগীয় কৰ্তৃপক্ষৰ কাছে, আমার ভোল্টেজটা যেন বঢ়াই দিয়ে, লাইনটা যেন 24 ঘণ্টাই দি দিয়ে, এইখিনি আমার অনুৰোধ। ভোল্টেজ কম হোৱাৰ কাৰণটো আমি এতিয়া গম নাপাওঁ। তাতে ফোন মাৰিলে সিহঁতে কয় যে আমি কি কৰিম, আমাৰ ইয়াতে লাইনত সেনেকুৱা চিষ্টেম নাই, আমি কি কৰিম, এনেকুৱাই চলিব লাগে। কি বিচাৰে এতিয়া? এতিয়া আমি বিচাৰোঁ যে সিহঁতে যেন অতি শীঘ্ৰেই লাইনটোৰ সমাধান কৰি দিয়ে আৰু ভোল্টেজটা যেন বঢ়াই দিয়ে। সিহঁতৰতো মুখত আপোনাৰ প্ৰতিশ্ৰুতি, কামত নহয়। আজি চাওক, খালি সিহঁতে অৰুণোদয় দিব, নানান নমুনা স্কিম বনাই দিব মুখতে, কিন্তু কামত কোনো স্কিমৰ কোনো কামত নাই, লাইনৰ কোনো কামত নাই। 24 ঘণ্টা সিহঁতে বিদ্যুৎ দিব, 24 ঘণ্টা কোনো খবৰেই নাই। এই লাইন নচলে, তাৰমানে কালি ৰাতিৰ পৰাই লাইন নাই। আমাৰ গৰমত বহুত অসহ্য। তাৰমানে লাইন আহে নাই। কালি ৰাতি মোটামুটি 2 মিনিটমান আহিছিল, আহি গুচি গৈছে হাফ লাইন। কিন্তু এতিয়ালৈকে লাইনৰ আমি খবৰ নাই। এতিয়া বেলা 11:30 বাজি গৈছে। কি বিচাৰে? আমি লাইন বিচাৰোঁ। লাইনৱালাক মই কৈ আছোঁ যাতে আমাৰ ইয়াতে ভালদৰে আমি লাইন ছাৰ্ভিচ পাওঁ, চৰকাৰৰ কাছে আবেদন জনাই আছোঁ। দিনটোত কেই ঘণ্টা লাইন থাকে? এই দিনটোত লাইন নাথাকে, আমাৰ মোবাইল ছুইচ অফ থাকে, কেনেকৈ আমি লাইন পাওঁ? এনেকৈ লাইন ইয়াতে বিল ঠিকমতে আহে না? বিল পুৰা বেছি আহি আছে। বিলটো আমাৰ ধৰক মোটামুটি এনেকৈ আহি আছে, 2700 টকা মোৰ বিল আহিছে। মোৰ ঘৰত 3টা ফেন চলে আৰু 3-4টা বাল্ব চলে। তাৰমানে লাইন নাথাকে কিন্তু বিল ঠিক? বিল আহে। কি নাম ঠাইখিনি? জায়গাটোৰ নাম হ'ল বট্টাৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।